Hello everyone. এতিয়া আপোনালোকে চাইছে ইন্ডিয়ান এয়াৰ ফোর্স ৰিক্ৰুটমেন্ট 2025 অগ্নিবীৰ বায়ু আহি গৈছে। আপোনালোকে জানে অগ্নিবীৰৰ ডিউৰেচন কিমান বছৰ হয়? 4 বছৰ হয়। তো ইমান ধুনীয়া এটা অপৰচুনিটি আপোনালোকে এৰি নিদিব। ইয়াতে অনলি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট এপ্লাই কৰিব পাৰিব। আপোনালোকে যেনেকৈ চাব পাৰি ইয়াতে, ঠিক আছে। তাৰ পিছত ইয়াতে চাব আপোনালোকে ডিউৰেচন হ'ব 4 ইয়াৰ্ছৰ। আপোনালোকৰ এইটো দিয়া আছে। তাৰ পিছত আৰু কিবা কিবি আছে, মই ইয়াতে দেখাই দিছো কি কি আছে। এডুকেশনাল কোৱালিফিকেশন, আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কি হ'ব লাগিব? আপুনি হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব, 10+2 মানে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব। আৰু আপোনাৰ সাবজেক্ট কি কি থাকিব লাগিব? ম্যাথমেটিক্স, ফিজিক্স এন্ড ইংলিশ, এই কেইটা সাবজেক্ট থাকিব লাগিব। তাৰ পিছত ইয়াতে কি কৈছে, মিনিমাম 50% থাকিব লাগিব আপোনাৰ হায়াৰ সেকেন্ডাৰীত। আৰু লগতে আপোনাৰ 50% মাৰ্কস ইন ইংলিশ, ইংলিশত আপোনাৰ 50% মাৰ্কস থাকিব লাগিব। লগতে আপুনি যদি এনেকে তলত যায়, আপুনি চাব ইয়াতে আৰু যদি আপোনাৰ আছে 3 ইয়াৰ্স ডিপ্লোমা কোর্স, আপুনি ইঞ্জিনিয়াৰিং যদি কৰিছে, যেটো আপোনাৰ পলিটেকনিক বুলি কয়, আপুনি যদি পলিটেকনিক কৰা থাকে তেতিয়া হলে আপুনি এই চাকৰিত এপ্লাই কৰিব পাৰিব, ঠিক আছে। বা 2 ইয়াৰ্সৰ ভোকেশনাল কোর্স যদি থাকে আপোনাৰ, ঠিক আছে, ভোকেশনাল কোর্স যদি দিয়া থাকে তথাপিও আপুনি এইটোত এপ্লাই কৰিব পাৰিব। লগতে other than science subject, science of background নোহোৱাৰ বাহিৰেও যদি থাকে, আপুনি candidate should have passed the intermediate 10+2, আপোনাৰ হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব, equivalent examination in any subject approved by education board regularly central university। আপুনি যদি হায়াৰ সেকেন্ডাৰী পাস থাকে তথাপিও কৰিব পাৰিব, সায়েন্স ব্যাকগ্ৰাউণ্ড নহলে হ'ব, ঠিক আছে। ইয়াতে কি কৈছে, তাৰ পিছত আপোনালোকে ইয়াতে চাব আপোনাৰ হাইট কিমান হ'ব লাগিব, 152 cm for male candidates and 152 cm for female candidates, মানে ল'ৰা ছোৱালীৰ হাইটটো এবাৰ সেমে ৰাখা হৈছে, ঠিক আছে। চেষ্ট দিয়া আছে কিমান? চেষ্ট আছে আপোনালোকৰ মেল ক্যান্ডিডেট 77 আৰু ফিমেল ক্যান্ডিডেটৰ কি দিছে, চেষ্ট কিমান দিছে, 5 cm ৰেঞ্জ। এক্সপানশন, আপোনালোকৰ যেটো এক্সপানশন, যেতিয়া আপোনালোকে চেষ্টটো এনেকে এক্সপান্ড কৰিব তেতিয়া 5 cm ইনক্ৰিজ হ'ব লাগিব, ঠিক আছে। তাৰ পিছত আপোনালোকে ইয়াতে যাব, ইয়াতে যদি দেখাৰ পিছত আৰু কিবা কিবি মেডিকেল আপোনালোকে বডিত আপোনাৰ টেটু থাকিব নোৱাৰিব। আপোনাৰ বডিত যদি টেটু থাকে, পাৰ্মানেন্ট টেটু থাকে, তেনেহলে আপুনি এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। আজিকালি ল'ৰা ছোৱালী টেটু মানে ইমান বনাব ধৰিছে, টেটু থাকিলে আপুনি চাকৰিত এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। আৰু টেটু বনালেও আপোনালোকৰ ব্লাডটো বেয়া হৈ যায়, তো এইটো মানে নবনোৱাটোৱে আপোনালোকে চেষ্টা কৰিব। লগতে কি আছে, স্যালাৰি দিয়া আছে ইয়াতে। ফাৰ্স্ট ইয়াৰ আপুনি কিমান পাব? 30,000, কিন্তু ইন হেণ্ড পাব আপুনি 70%, যেটো 21,000 হৈ যাব। সেকেন্ড ইয়াৰ আপুনি কিমান পাব? 33,000, যেটো ইন হেণ্ড দিব আপোনাক 23,000। তাৰ পিছত থাৰ্ড ইয়াৰত ইন হেণ্ড দিব 25,000 আৰু ফোর্থ ইয়াৰত ইন হেণ্ড দিব 28,000। লগতে আপোনাৰ নামত 48 লাখ ৰুপিছৰ এটা ইন্স্যুৰেন্স কৰা থাকিব, ঠিক আছে। তাৰ পিছত চাব আপুনি এক্সাম ফি 550 rupees। তাৰ পিছত আপোনালোকে চাব ইয়াতে লগতে তলত গলে আপোনালোকৰ অনলাইন এপ্লিকেশন সাবমিশন ডেট স্টার্ট হৈ গল কিমান? 7 জানুৱাৰী, আজিৰ পৰা স্টার্ট হৈ গল। লগতে লাস্ট ডেট অফ সাবমিশন অনলাইন এপ্লিকেশন 27 জানুৱাৰী, 27 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰি দিয়ক, বেছি পলম নকৰিব। আপোনালোকে এনেকা থিংকিং নকৰিব যে টাইম আছে পিছত কৰিম, এই ভুলটো কেতিয়া নকৰিব, চান্স আছে এতিয়াই কৰি দিয়ক। লগতে ডেট অফ ইস্যু এডমিট কাৰ্ড, এডমিট কাৰ্ড কেতিয়া আহিব? 19 মাৰ্চ, মাৰ্চ মাহৰ 19 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হৈ যাব। আৰু এক্সাম কিমান হ'ব? 19 মাৰ্চ তাৰিখে এডমিট ওলাব আৰু 22 মাৰ্চ তাৰিখে এক্সাম হ'ব। ডেট অফ এক্সাম 22 মাৰ্চ 2025 onwards, তাৰ মানে 22 মাৰ্চৰ তাৰিখৰ পৰা আপোনালোকৰ এক্সাম স্টাৰ্ট হৈ যাব। লগতে কি কৈছে ইয়াতে, ৰিলিজ অফ প্ৰভিজনাল সিলেক্ট লিষ্ট এটা ওলাব, যেটো সিলেকশন লিষ্ট, সেইটো কিমান তাৰিখে হ'ব? 14 নৱেম্বৰত ওলাব। কিন্তু আপোনালোকে এইটো নৱেম্বৰত ৰিজাল্ট দিব, পৰীক্ষাটো দি থৈ দিয়ক। তাৰ পিছত নৱেম্বৰত কি হ'ব দেখা যাব, ভালদৰে প্ৰিপাৰেচন লওক, বেছি সময় নাই। জানুৱাৰী গল, ফেব্ৰুৱাৰী, মাৰ্চতে পৰীক্ষা হ'ব, এক মাহ সময় পাব, ধুনীয়াকে প্ৰিপাৰেচন কৰিব। আৰু ৰিলিজ অফ ফাইনেল এনৰলমেন্ট লিষ্ট, ফাইনেল লিষ্ট কেতিয়া ওলাব? 1 ডিসেম্বৰ 2025। তাৰ পিছত ইয়াতে চাব পাৰে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে অনলাইন এপ্লিকেশন ফৰ্ম, ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কি আহি যাব, পৰ্টেলটো আহি যাব। ইয়াতে আপোনালোকে চাব পাৰি, ইয়াতে ইউজাৰ আইডি, ইমেইল আইডি ব্যৱহাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে চাব আপোনালোকে পৰীক্ষাটো হ'ব অবজেক্টিভ টাইপ, জানে এইটো পৰীক্ষা অবজেক্টিভ টাইপ হ'ব। মাৰ্কিং প্যাটাৰ্ন, আপোনালোকৰ মাৰ্কিং প্যাটাৰ্ন কি হ'ব? এটা কোশ্চিনত 1 মাৰ্ক থাকিব, আৰু যদি নেগেটিভ মাৰ্কিং আছে 4টা কোশ্চিন ভুল কৰিলে 1 মাৰ্ক মাইনাস হ'ব। আৰু ইয়াতে কি কোশ্চিন থাকিব বাইলিংগুৱেল, হিন্দী এন্ড ইংলিশ এন্ড হিন্দী এক্সেপ্ট ফৰ ইংলিশ পেপাৰ, ঠিক আছে। তাৰ পিছত ইয়াতে চাব টাইপ অফ এক্সাম হ'ব অনলাইন মোডত হ'ব, ডিউৰেচন থাকিব 60 মিনিট, সিলেবাস অফ এক্সাম ইংলিশ, ফিজিক্স এন্ড ম্যাথমেটিক্স থাকিব, ঠিক আছে। তাৰ পিছত আদাৰ দেন সায়েন্স, যিহেতু সায়েন্স নাই তেখেতে কি কৰিব, তেখেতৰ কাৰণে অনলাইন টেষ্টে হ'ব, টাইম থাকিব 45 মিনিটস। আৰু ইহঁতৰ কি থাকিব, ইংলিশ এজ পাৰ 12 ইংলিশ সিলেবাস থাকিব, লগতে ৰিজনিং থাকিব আৰু জেনাৰেল এৱাৰনেস থাকিব। তো আপোনালোকে যদি ভাবিছে যে মইতো সায়েন্সত পঢ়া নাই, তথাপিও আপোনালোকে এপ্লাই কৰিব, কিন্তু আপোনালোকৰ পৰীক্ষাটো হ'ব 45 মিনিটসৰ, ইংলিশ থাকিব, ৰিজনিং এন্ড জেনাৰেল এৱাৰনেস। বাকি আপোনালোকৰ এইটো কি কৈছে, ৰিজনিং থাকিব, ম্যাথটো নাথাকে ইয়াতে, জেনাৰেল এৱাৰনেস থাকিব মানে জিকে, আৰু লগতে ৰিজনিংটো থাকিব। সকলো পৰীক্ষাত আজিকালি ৰিজনিং দেখা গৈ আছে, ঠিক আছে। তো আপোনালোকে পলম নকৰাকে এপ্লাই কৰি দিয়ক এইটো পৰীক্ষাৰ কাৰণে, ঠিক আছে।
আৰু ইয়াতে কি আছে ৰানিং টেষ্ট থাকিব 1.6 কিলোমিটাৰ ৰান কৰিব লাগিব 7 মিনিটৰ ভিতৰত আৰু ফিমেলৰ কাৰণে 8 মিনিট দিয়া থাকিব 1 মিনিট বেছি দিয়া থাকিব ঠিক আছে তো আপোনালোকে এইটো সোনকালে এপ্লাই কৰি দিয়ক আশা কৰিছো আপোনালোকে এতিয়া আজি এপ্লাই কৰিব আৰু লগতে প্ৰিপাৰেচন আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক আমাৰ পটন নকৰি চেনেলত আমি ইয়াৰ প্ৰিপাৰেচন আৰম্ভ কৰিব গৈ আছো আপোনালোকে হাজু হৈ থাকক পটন নকৰি চেনেলত আপোনালোকে আপডেট পাই থাকিব